মিথুনের কতি বিয়ে গেছি না হালি হালি কি করবে ক্যামেরা ধরবেই লাগবো উপায় নাই কারণ মাল ইতে গেলে কিমান পাই আছে বেকা চলি বেড়ায় বহু পাইছে বহু মানে চলবে পারাকে আছে আৰু তো না এটা কথা কচোন আগৰ ভিডিও কৰা ইউটিউবাৰ আৰু আমাৰ মাজত কেনে ডিফাৰেন্স পাইছ আগৰ ভিডিও কৰা ইউটিউবাৰক 95 টাৰে পৰাই 1000 টা সাবস্ক্রাইবার আনি দিছো চেনেলৰ নাম নকবা দা এগলাখান বিতৰ্ক হৈ যাব ঠুকি দি লাইক বাহানছত You ready? ডাল বেকার এফালে আসুন এই মই ডাল বেকার নহয় মই বেকার চলি বাবা কি কৰি আছে ও হি কতি উলতে ঘুমাই আছে ফেনশন দি ও আজি ব্লগ নবনয় নেকি আই মই না হিতত চলি আছো যা মোবাইল তুলয়া মই ব্লগ বনাম আছে মোবাইল লগত ল এই কথা ৰেমল তক লক সক খুলি দি নাই লক সক খুলি দি হ্যালো দাদ বানছত গুড মর্নিং ইতে মই চাহ খাও এই লগত ৰেমল যা ৰুচি আছে নাই ব্লগত দেখাব লাগে ঐ তুমি ইগলা কি কৰি আছ এই মই বনাম দাদ বানছত মই ট্ৰেন্ডিংত চলি আছো মই ই ট্ৰেন্ডিংত দিছো তো মই চলি আছো কি ওৰ কাৰণে ট্ৰেন্ডিংত চলি আছ তুমি দাদ বানছত বুলি কৈ ফেলাই মই কম হট বাহানছত মই বনাম ব্লগ ও মা ও কি বনাইছ হা ও ৰুটি আলু ভাজা তো হোৱা ধুনীয়া আজি দগৰি ৰুটি খাম কিন্তু পুৰা পেজে দি গলি বনাও নাই যে মই কা মিস্ত্রি গলি বনাইছো পন্তা ভাত খালি বনাই থছে হেই নাই নিয়াকে মাৰি থাকগে হে তেৰকা আমি পন্তা ভাত খাইলে হ'ব নেকি পন্তা ভাতৰ উপকাৰ বেছি আছে আৰে এফালে ইগলা কি আনছ এখানে ইগলা কি আনছ লক্ষ লক্ষ টকা টকা বানু আমি ইগলা নাজনা নেকি দামি দামি বস্তু আনি লৈছো হয় নেকি চাহ খাবা বাকি আজি আৰু কোনবা শুটিং কৰিব আহিব নেকি অ আছে কোন ন কোন মানে নামটো মই পাহৰিলো কিন্তু আবু আহি আছে মানে সন্দাস মিতা না কি নামটো তেওঁৰ ঘগৰাবাৰত ৰখি আছে গতিকে তাকে গেলে আনবে যাও বলক ও খাবা মাতা কাৰণে ভকবা নালগে এসা দাবি ইপি তেতেৰ পাই বহি আছ এটা বিম ঢালা নাই ও মুকেলো ৰুটি বনাইছে নেকি বাপৰে বুঢ়া ইটা খখ মৰা নাই ভাত খা মোকাই নেদলা আহান দুটি এই তিনখান না চাৰখানকে বনাইছি সব হেন্দক দিব আমাৰ কাৰণে পন্তা ভাত বলাই দিছ এই গুখত যে কৈছে মাৰলে গুগে গুগে আমাক দুকু তাকাইতো হা আমাৰ মৰম দে বুজি পালি তাই তাকাইতো তথাপি পন্তা ভাতৰো এটা জুতি আছে কিন্তু সেইটো কত দিলি গৰম আছে তা যদি পুৰি দিলা তেতে টেষ্টি হলা গয় ঠিকলা কত দিবি কত দে জালা আৰু ভাত খা এফালে পুৰা মাটি চাটি আহি গেছি খত ব্যস্ত এতিয়া আপিতক লৈ আহো বলক ৰাইজ এটা ডাঙৰ কথা হৈ গেল মোক মানে সেই বেকাৰ চলি দিছিল 50 টকা বোলে তেল ভৰাবি মই ধৰি ভাবলো বোলে 50 টকাটো নভৰাই ফেলে ধৰি মোৰ পকেটত ৰাখিম এতিয়া ধৰি ঠেলবে লগা হৈছে ও আবু তই বয়া নাপি তই তাতে সুখে মাৰিব লাগব এতিয়া আৰু আধা ঘণ্টা লাগব খোজকাঢ়ি যাওঁতে সেই ৰাইজ বুঢ়ী কানি এফালে মই এতিয়া পুৰা ভাত খাই আছো মাছ চাছ শেষ হৈ গ'ল এতিয়া 2 পিচ মাছ খাইছিলো বুক ঢকাব লাগব এফালে আন কাটা দি দিল আছে দেখছা না এতিয়া হেফালে হি আনিছে ঠাণ্ডা এটা প্ৰকাণ্ড ঠাণ্ডা জিমিয়ান খা ইনভেষ্ট ফাদাৰে কৈছে বা দে দি একদিনে ইজ্জত আপিছে দিন ন এফালে পুৰা শুটিং কৰিব সব মানুহ আহি গেল কিন্তু দৌটো এফালে মছলা ঢালি আছে অ চ তোমাৰ কামৰ ঘোকানিটো কিয় ইমান বেছি তাৰ মানে যেতিয়া ভিডিঅ' বনোৱা টাইম হয় তেতিয়া তোমাৰ কামৰ ঘোকানিটো বেছি হৈ যায় কি করবি মোর এটা বস্তু সহ্য নহয় এই মিস্ত্রির এই পিয়াটো পি 1 ঘন্টা মান খেত হই তোর মানে ধৈর্য নাই মোর এইখানে মই নিজে লাগিছো হাতে কামাই ও কি কইয়া তুমি পিয়াত বেছি এক্সপার্ট নেকি কি হব আর হুকনা মুখ হইতে কিমান আর এনকা থাকি মার পি হেলো দিন কত পালা মানে পি হলিও তার মানে মুখখন ভৰাই ৰাখছ আৰু হে কি কবা দিব ৰবা চাহ দিয়া না চাহ ইতে দিব ৰবা মই কৈ আছো মাক ৰবা মাক কৈ আছো ৰবা ও জেপিক বলে ৰাতিবৰ পৰা আকবাৰে চাহ দিছ আজ দিয়াই নাই হা আকবাৰ দিলো নেকি ৰুটি ডালি ভাজা এইলা কক গেল ও তাকাইতো তেও তো কছি বলে আকবাৰে চাহ দিছ আৰু খবৰে ল নাই আৰু এই মস্ত কেছালা পাকা লাখটো কানছিলো গোটাই খাই ন কৰিলে আৰু তেও এটা কথা কৈছি মস্ত বলে এটা ডাঙৰ বটালত ঠান ও এইটো এই মস্ত বলে বটালত ঠাণ্ডাটো নাই নাই মাৰি দিলা তেও আকটো বনাই দিলা এ দাদা সই কি জানি বাসন জি মেন দিগাল কাবাতত দি থৈছিলো 2 কাপ ও তাৰ মানে মিছা কথা মাতছি মিছা মাতছি খাই মিছা মাতে এইটো ইমান মিছা কথা কৰিলে কিন্তু পেট ফুটাই দিম মই বাপরে বাপ ঠেলাচোন ঠেলা ও ঠেলা ও বাপরে বাপ ঠেলা ও মা ভাতটা ধল না নাই ভাতটা হৈ আছে ৰা কত বুঢ়ীটো বুঢ়ীটো দেখা নাই নেকি এইটো তো আগত থিয়া আছে
তাতকেইটা কাজল ও মা মা লিখিত ঐ বাকে দৌচা চিনাকি হয় চ তোমাক যে চিনাকি ক'ত আহা তুমি চিনাকি ক'ত দিয়া ঐ তুই বুঢ়ী এক্টিং কৰে যি এওঁৱে তেৰি ভাঞ্চত মই বুঢ়া বুলি ভাবছিলো চেংৰা আপি দেখো নাই বুঢ়াৰ অভিনয় কৰে অ সেইকাৰণে আজি এওঁ আহিব কাৰণে তুমি ডেকা হবা গেলি টুপি মাৰি আছ টুপিটো খুলি দিয়াচোন তুমি টুপিটো খুলি দিয়াচোন ও টপা ও টপা ভাঞ্চত তন্দলত কোন থাকে মান ইজ্জত খাবে বিয়া মানুহ লৈ সাংকা চিনাকি কৰিছে নেকি কেনে কৰে খুৰাই ভয় লাগি যায় তুমি কাৰ কাৰ ভিডিঅ' চ ও এনেকৈ লাজ কৰিলে নহ'ব দেখ এক টিপ নহ'লে পেটত টিপচোন কৈ দি অ নহ'লে নহ'লে কুটু কুটি দি থাক বগা পা দেখ আৰু মোৰ নামটো কি এফালে বনশ্ৰী চাহ লৈ আহিছি ভিডিঅ' হোৱা নাই তহঁতে যা এতিয়া যা চাহৰ লগত গোল্লা কোনে আনিলে হা গোল্লা বিস্কুট আৰু সেইটো কি বিস্কুট নে কি ঠিকে আছে অ ঠিকে আছে দে দে হয় এতিয়া বগা আপাৰ ঘৰত বগা গোল্লা লৈছ থেংক ইউ দে খ ইমান লাজ কৰি থাক নেকি এই প্ৰকাণ্ড গোল্লা আনছ তুমি মজা চাহ গাইছ বেকার চলি বনাইছে ঠিকে আছে দে মিঠুনা মিঠুনো পাৰা যেতিয়া কাণ চান ভাঙি অলপমান দিয়া এই মুখ চুখ লাগব পাৰে দিয়া কিবা কাণ অলপমান ভাঙি পেলাই দিয়া বাপা আৰে আকো নাই মিঠুন লাজ কৰিব নাগে আকো নাই তই খাচোন প্লিজ এ খুৱাই দিয়া ইমান মৰমত দিছে কিন্তু খা দেই খা ফাল্টু নকৰিবি মিঠুন অ এতিয়া তোমাৰ মুখ নালকে দে দা ভালকে খ অ কি তোমাক খালি যেতিয়াই দেখা পাওঁ মই চিয়া হৈ থাকাই দেখা পাওঁ কিয় তাৰমানে খালি পেটটো উলিয়াই পেলাই চিয়া হৈ থাকবে তাৰমানে সেই অলপমান আগতে বোলে তোমাক ঠাণ্ডা চাণ্ডা দিলে চাহ তাহ দিলে মোটাকে কি কবা অ মা এনেকে হলে কি হব মোক বাদাম হান গোল্লা কিয় দিলে তাৰমানে ইমান পকাইলে মইতো নাচো আকৈও নাতে ডিমে লাগে ৬-৭ টাকে মাছ লাগে ৪ পিচ ৫ পিচকে এই মিস্ত্রি কোনি লগাব জানা আনছিল কোনি তাকেতো আনছিল কোনি তো চয় হা এছিল কোনি তো কচোন এই মিস্টেক আনছিল কোনি বাঞ্চত এও থাকলি ঘোৰাটো নালগে সেইকাৰণে মই আনছো ও কাঠৰ খৰচটো কমি যাব সেইটো একদম পুৰা গাঠা পারবো মানে লিন্টারক গেলি গাঠা পারবো ও মানে ঘোৰাটো নাংগে ঘোৰাৰ কাম মানে দুটা কাম কৰিব আও মাগি হেইতে গেলি হে 3টা বাজবে হল ভাত কি হল অ কি বনাইছ চাও এফালে নেমু চেমু কাটি দিছি এফালে ভাত পুরা উয়া চাউলৰ ভাত আৰু এফালে মেন মালটো আকবা লৈ দেচোন ছাগাল তো আছে চাবি আৰু এফালে দালি বনাইছি আৰু হে তাতে কি আছে মাছ এটা মাছটো দেখাচোন আজি মাছ মাংস দুটা আৰু এফালে দালি গাখীৰো খুৱাবা নেকি হা হমা দাতে ও তই 3টা বাজিলি গেলে ভাত না কি কবা তুমি কি কবা আৰু একালগে ৰাতিৰে খুৱাই খেতব নেকি মিস্ত্রি ৰাতি খাবা না পই লগানে থাকব বুলি তাতে খুৱাই খেতব আৰু তাকে তো তেনা পুৰা বহি আছে ন 1 ঘন্টা মান আগৰ পৰে বহি থাকলাম নেকি দুটো মিস্ত্রি না এইটো পাইছো পেটি বহি আছে পাছান একডাল আনবে লগ বহা কালি পেৰে পাছান ন হাইলল দি তাপলে ধানলি দি উঠা করব হেতুই তো পাছান তো সেই কাৰণে তো না বুলি ভাবছি পইচা গাছত লাগে তাকাই তো এফালে প্ৰকাণ্ড মাংসৰ হেৰি এখন মুৰ্গাই তারা মোক দালি চালি দিয়া নেমু চেমু নেমু দিছ ৰা এটা পুৰা খাই লও আৰু এফালে ওট গোবৰাকে সবকে শুইছি কিছুমানে ক্লিয়াৰ করছি মই ক্লিয়াৰ করব নলো মাই পুরা চিয়া হয় না না মারি আছে পুরা একদম কে মাতা রওয়া লইছো রওয়াই না ভাত ইসি যত রখ মানে আও কি বুঝা লাগ নিজকে হ্যাঁ এফালে পুরা বুড়ি হয়ে গেল বুড়ির লুকছে তাই গেল দাইচা আরম্ভ করা শুটিং এফালে তেওঁ দুখ মনে বহি আছে দাদা দূর পারে চাই থাকা ওরে নি করছো স্টার্ট এই ডাঙা লোক কেন কথা কবা লাগে তুই
কি অলপ কি হ'ল এই লাটল গুছনে তই উলনি দি লবা লাগে বলি বেটি এটাই তোৰ জ্ঞান নাই মুক্তি দাইল নাথা দিও লৈ আই বুলি কবা প্ৰথমতে আপুনি তাৰপিছত লৈ আই ঠুকি দিলা এক বাহানছত আজি দিন কোনি উৰণি লৈ এটা ক্লিপ লয় দিম এটা ৰিল চিস্তাপ আজি দিন কোনি উৰণি লৈ দে ষ্টাৰ্ট অ মোৰা কৰি কিমান ডাঙৰ কথা নকব কৰা বচ্চা দে হসি দে মইবাৰ কি তুমি এবাৰ বুঢ়ী দে মুদ দেখি দে অ মোৰা কৰি কিমান ডাঙৰ কথা নকব আজিকালি কোনি উৰণি লৈ আই হা তো এফালে দূৰত শ্বুটিং হৈ আছে ওচৰৰ ঘৰত জংগাল ইলা পুৰা তুলেখি হৈ গৈছে মিথুন শ্বুটিং কৰি কেনে লাগছি বঢ়িয়া বাকী তোমাৰ আগবেৰ টাইমতে ভিডিঅ' মুঠবেৰ টাইমতে ভিডিঅ' দেত পিছৰ শব্দটো দেত বাহানছত মগাপাৰ স্পেশালিস্ট ফাখা আৰু তোমাৰ ঘৰৰ কি অৱস্থা আছে নাখৰয় নেকি একদিন এটা আমাৰ ঘৰ নহয় এটা লামাৰাই শ্বুটিংৰ কাৰণে যিকোনো কৰিব লাগিব পাৰে হয় না আমি 100% দিম কৈ দিয়া বনস্তি দাদা কি তাই মন অ বুৱা অ কান্দা ৰাতিপুৱা উঠি পেলা চাহ তা খাৱাই নাই আপোনাৰ হলা কথা লগাবা বেয়া yes মোৰ ডায়লগ এপ্ৰুভেল হৈ গেল দামাৰা মই কমি না স্টার্ট কি নকল দিম দে গোটা গিটা নাই ইডাল চকলি বেটিয়ে নাই যতে ততে ফেট দি উঠে নলা নো চাপ্ৰিমা এ ফোন আহি গৈছে ফোন আহি গৈছি এ কেমেৰা ইডাল চকলি বেটিয়ে নাই যতে ততে ফেট দি উঠি আহে মাৰা তালি এটা মাৰা মজা একটিং হৈছি দেতি কুমাৰ বাকি আৰু গোটাই দিনটো একে পুৰা একদম জমনি কৰি গুচি গেল এনা নতুনকে আহিলা আজি হে খালি ফোনতে ব্যস্ত ফোনটো কাটা অলপমান ব্লগটো হে গবাৰ হল কথা পাতবা লাগব নেকি বাকি এফালে আৰু শ্বুটিঙৰ পৰা সেট দাঙি লৈ আছি মিথুনৰ কটিবি হৈ গৈছি না হালি কি কৰিবি কেমেৰা ধৰবেই লাগব উপায় নাই কাৰণ মাল এতিয়া গেলি কিমান পাই আছে বেকা চলি বেৰাই বহু পাছিব মানে চলবে পাৰাকে আছে আৰু ঠিকে আছে আৰু এফালে হেৰি বনশ্ৰী মোৰ নাম ঠিক আছে বেলা গাইছে নাই ভাববে লাগা নাই সাতদিন এই এতিয়া নাম্বাৰ এও পৰি দিনে আছে কিন্তু আজি 10000 টকা দিছো লক্ষ টকা কৈছি নে নাই লক্ষ টকা বেলেগ ইউটিউবাৰৰ নাচাই নহয় আমি তো না এটা কথা কচোন আগৰ ভিডিঅ' কৰা ইউটিউবাৰ আৰু আমাৰ মাজত কেনে ডিফাৰেন্স পাইছ আগৰ ভিডিঅ' কৰা ইউটিউবাৰক 95 টাৰে পৰাই 1000 টা সাবস্ক্ৰাইবাৰ আনি দিছো চেনেলৰ নাম নকবা দা এগলাখান বিতৰ্ক হৈ যাব আৰু এনাই হেন্দৰ লগত ভিডিঅ' কৰা হেৰিটো আৰু আমাৰ লগত এক্সপেৰিয়েন্সটো কেনাই একদম কি হেন্দক দহৰ ভিতৰত কিমান দিবে হেন্দক এক্সপেৰিয়েন্স 0 আৰু আমাক মোক 10 ভিতৰত 10 ঠিকে আছে বাকি এফালে বাকি বাদ গাইস তুমি ৰবা মজা লাগছি হেতু জানোই তুমি বহুত চেনেলত কাম কৰিলা সবতে বুঢ়ীৰ এক্টিং কৰি আছো সবে আবু বুলি চিনি পায় এতিয়া আগৰ চেনেলত কাম কৰি কিমান কেনাই স্যাটিসফ্যাকশন আৰু আমাৰ তাতে কেনাই ভাল লাগছে আজি ফার্স্ট আহি আতে আৰু বাকি আৰু কন্টিনিউ কৰবে না না আমাৰ লগত গাইস আহি আছো লগ পাই থাকব আৰু মজা ভিডিঅ' আহি আছে চাই থাকব ঠিকে আছে আৰু এফালে এ বুঢ়া মাত্র একবার দিবে লাগে বুঢ়া মাত্র দে বুঢ়া মাত্র দিয়ে ভাই আল্লাহ দি মালাই মাখান গলম মত নাই এই সাবস্ক্রাইব করা হেতু কই দিয়া গাইস লাইক কমেন্ট শেয়ার সাবস্ক্রাইব করে দিব চ্যানেল তো মুক্ত দিব ঠিক আছে দাদা দিব নাম লাগছি এই মুক্ত দিব সন্দাসমিতা অফিশিয়াল বুলি আছে আৰু এন্দৰ নাম কি বগাপা বেকাশ চলি জানেই নাম কবা বগাপা বেকা চলে আমাক তো বাৰু জানেই বাকি এনাৰ আৰু ইনষ্টাগ্ৰাম গিটা যদি মন যায় চাই দিব আৰু সন্দাসমিতা অফিশিয়াল বুলি আছে মন যায় নহয় চাবা লাগবো দা